এইটো আমাৰ কৃষ্ণদা পুৰা একদম খানাত লাগি আছে। এয়া মাছৰ তৰকাৰী বনি আছে, এইফালে মাছ আনি থৈছোঁ, এয়া ফুলকবি মটৰ আলু দি পেলাই এয়া আমাৰ খানাৰ ছেটআপ। এনেকৈ আমি আৰু জীৱন কটাওঁ, কি আমি আকৌ ড্ৰাইভাৰহে, সেইটো কাৰণে আমাকতো কোনো গুৰুত্বই নিদিয়ে। এয়া আমাৰ কিন্তু খানা কিন্তু স্পেচিয়েল খাওঁ, আমাৰ লাগিলে জীৱনত যেনেকুৱাই যি নহওক খানা আমি একদম স্পেচিয়েল খানা খাওঁ। বহুতে দামী দামী হোটেলত খায়, কিন্তু আমি দামী দামী হোটেলতকৈও খানা একদম ধুনীয়া একদম ঘৰৰ নিচিনাকৈ খানা বনাই খাওঁ। এয়া আমাৰ ছেটআপ। এতিয়া ৰাতি বাজিছে 10টা, আমাৰ 11টামান বজালৈকে হৈ যাব। ভাত বনাই থোৱা আছে, এইটো প্ৰেছাৰ কুকাৰত ভাত বনালোঁ। এইফালে মাছৰ তৰকাৰী হৈ গ'লে আমি আৰু ভাত খাম আৰু। এয়া আমাৰ হৈছেগৈ আৰু খানা। এয়া মাছৰ তৰকাৰী বনিব এতিয়া। কি মজা তৰকাৰী বনাইছে একদম টিপটপ। এই ধনিয়া ৰ'বা দিয়া এতিয়া আমাৰ এতিয়া 10:30মান বাজিলে, হৈছেগৈ আৰু খাম আৰু। আমি এয়া ভাত খাবলৈ লৈছোঁ আৰু 11টামান বাজিলেগৈ। এই আমাৰ ড্ৰাইভাৰৰ জীৱন, এনেকৈয়ে আমি দিনবিলাক পাৰ কৰোঁ আৰু হাঁহি ফূৰ্তিৰে। দিনততো য'তে ত'তে খোৱা হয়, আজি বিশেষকৈ গাহৰি বনাই খালোঁ দিনত, কিন্তু এতিয়া ৰাতিখন মানে গাহৰি চাহৰি বনোৱা নাই বা মাংস বনোৱা নাই। মাছকে লৈ আহিলোঁ আৰু দুপিচ, সেয়াকৈ বনালোঁ। এতিয়া খাবলৈ লৈছোঁ আৰু আজি এতিয়া 11টা বাজিলে। খাই বৈ আৰু গাড়ীতে শুম আৰু ধুনীয়াকৈ, কাইলৈ ৰাতিপুৱা আকৌ ডিউটি আছেই। এয়া কৃষ্ণদাই খাই আছে। এয়া আমাৰ বিচনা লাগি গ'ল মোৰ, এতিয়া বাল্ডিংটো অকণমান হেৰি কৰিবলৈ আছে আৰু সেই বিচনা লগাই মেলি এতিয়া শুম আৰু ধুনীয়াকৈ। কাইলৈ ৰাতিপুৱাহে উঠিম আৰু সোনকালে উঠিবলগীয়া হয় অলপ। এয়া মোৰ বিচনা চিচনা লগাই ল'লোঁ ধুনীয়াকৈ, মানে ছিটটো ফ'ল্ড কৰি ল'লে শুবলৈ অকণমান আৰাম হয় আৰু। এনেকৈয়ে দীঘল দি শুম আৰামত, মানে এনেকৈ দীঘলকৈ যদি শুওঁ তেতিয়া কি হয় মানে কঁকালৰ বিষটো নহয়। যদি ড্ৰাইভিং ছিটত বা লেফ্ট ছাইডৰ ছিটটো যদি ফ'ল্ড কৰি শুওঁ তেতিয়া অকণমান কঁকাল বা বাউসী বিষ হয়, সেইটো কাৰণে অকণমান দিগদাৰ হয়। এনেকৈ শুলে অলপ ভাল হয় আৰু সেইটো কাৰণে চেষ্টা কৰোঁ কি পিছফালৰ ডিকিটো খুলি লৈ পেলাই ধুনীয়াকৈ তলত পাৰি লৈ মেট্ৰেছ চেট্ৰেছ পাৰি লৈ ধুনীয়াকৈ, কিয় মানে শ্লিপিং বেগটো আছেই, এইটো গাৰুও আছেই লগতে, এইটো পাৰি পেলাই শুওঁ ধুনীয়াকৈ, তেতিয়া টোপনিটো ভাল আহে আৰু ৰাতিপুৱা ধৰক গা চাও নিবিষায়। ঠিক আছে দিয়ক, আজিলৈ গুড নাইট সকলোকে। কাইলৈ আকৌ যদি পাৰোঁ কিবা এটা ব্লগ বনাম, যদি নোৱাৰোঁ।